আজি তোমালোকৰ বাবে এজ প্ৰব্লেমৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিটো কুৱেশ্যন অলৰেডি এক্সামত আহি গৈছে আৰু আহিবলগীয়া এক্সামতো এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে দেখা পাবা। গতিকে বেছি দেৰি নকৰোঁ, আমি কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো কৈছে কি এ আৰু বি বৰ্তমান বয়সৰ অনুপাত 4:5 আৰু 5 বছৰ পিছত তাহাঁতৰ বয়সৰ অনুপাত হ'ব 5:6, তেন্তে এ বৰ্তমান বয়স হ'ব। গতিকে আমাক কি কৈছে যে এ আৰু বি বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 4:5, তেতিয়াহ'লে আমি এ বয়স আমি কিমান ধৰিম 4x ধৰিব পাৰোঁ, বি বয়স কিমান ধৰিম 5x ধৰিব পাৰোঁ। আৰু কি কৈছে 5 বছৰ পিছত তেহেঁতৰ বয়স অনুপাত দিয়া আছে, অৰ্থাৎ 4x + 5 এফালে 5x + 5 ইকুৱেল টু অনুপাত কিমান দিয়া আছে 5:6, 5/6। এতিয়া আমি কি কৰিম বজ্ৰপূৰ্ণ বা ক্ৰছ মাল্টিপ্লাই কৰিম। 6ৰ লগত যদি 4xটো ইনটু কৰোঁ 6 4 গুণ কিমান 24x প্লাছ 5 6 গুণ 30 ইকুৱেল 5 5 গুণ এনেকৈ মাল্টিপ্লাই কৰিছোঁ আমি 5 5 গুণ 25x প্লাছ 5 5 গুণ 25। এতিয়া যদি আমি কৰি চাওঁ 24xটো ইটো ছাইডত গ'লে কি হ'ব মাইনাছত যাব, 25টো এইটো ছাইডত আহিব, 30 - 25 ইকুৱেল 25x - 24x। 30 বা 25 গুচি গ'লে কিমান থাকিব 5 থাকিব, 25ৰ পৰা 24 গুচি গ'লে অনলি x থাকিব, অৰ্থাৎ xৰ ভেলু কিমান পালোঁ 5 হ'ল। এতিয়া আমাক সুধিছে কি এ বৰ্তমান বয়স সুধিছে, এ বয়সটো আমি কিমান আছিলে 4x আছিলে, 4x মানে কি 4 ইনটু xৰ ভেলু আমি কিমান পালোঁ 5 পালোঁ, 4 5 গুণ কিমান 20 পালোঁ, অৰ্থাৎ আমাৰ আনচাৰটো কিমান ওলালে 20 ওলালে। আমাক এ বয়স সুধিছে কাৰণে আমাৰ 20, যদি বি বয়স সুধিলেহেঁতেন আমি একেলগে কৰি দিছোঁ, বি বয়স কিমান আছে 5x, 5 ইনটু কিমান হ'ব 5 5 5 গুণ 25। গতিকে আমাক এ বয়সে সোধক বি বয়সে সোধক আমি অতি সোনকালে কৰিব পাৰোঁ। গতিকে এইবিলাক কুৱেশ্যন দেখিলে তোমালোকে ভয় নাখাবা, আৰু যদি প্ৰেক্টিছ কৰা যিমান প্ৰেক্টিছ কৰিবা ইমান সোনকালে তোমালোকে কৰিব পাৰিবা। গতিকে আজি তোমালোকৰ বাবে অনা কুৱেশ্যনটো এইটোৱে যে এক্স আৰু ৱাই বৰ্তমান বয়সৰ অনুপাত 4:5 আৰু 6 বছৰৰ পিছত তাহাঁতৰ বয়সৰ অনুপাত হ'ব 6:7, তেন্তে ৱাই বৰ্তমান বয়স কিমান। গতিকে আজি কুৱেশ্যনটো যদি ভাল লাগিছে লাইক আৰু ফ'ল' কৰিবা, লগতে সকলোকে শ্বেয়াৰ কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম। আজিলৈ ধন্যবাদ।